বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতে হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে আব্দুল মুতালেব নামৰ একাউণ্টৰ পৰা এই ভাবুকি প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ কমেণ্টত মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি 1 কোটি টকাৰ সুপাৰি দিলে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে খানাপাৰাত স্বাধীনতা দিৱসত ভাষণ দি থকাৰ সময়তে মুখ্যমন্ত্ৰীক এই ভাবুকি প্ৰদান কৰা হ'ল 9954390400 নম্বৰত যোগাযোগ কৰিবলৈ লিখিলে এই কমেণ্টত মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দি লিখিলে পাকিস্তান জিন্দাবাদ ভাৰত মুৰ্দাবাদ লিখা হ'ল সেই বিশেষ কমেণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভতে এই ভাবুকি আহিছে আব্দুল মুতালেব নামৰ এটা একাউণ্টৰ পৰা এই ভাবুকি ভৰা কমেণ্টটো দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভৰ মাজতে এই কমেণ্টটো আহিছে 1 কোটি টকাৰ সুপাৰি দিলেই মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে খানাপাৰাত যিটো সময়ত স্বাধীনতা দিৱসৰ ভাষণ দি আছিল মুখ্যমন্ত্ৰীয়ে সেই সময়তে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত এই কমেণ্টটো আহিছে আৰু এই কমেণ্টত 9954390400 নম্বৰটো উল্লেখ কৰা হৈছে যোগাযোগ কৰিবলৈ কোৱা হৈছে লগতে মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়াৰ পাছত পাকিস্তান জিন্দাবাদ লিখা হৈছে লগতে ভাৰত মুৰ্দাবাদ বুলি কমেণ্টত উল্লেখ কৰা হৈছে আমি লাইভত বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো বিষ্ণু আপুনি তাত উপস্থিত আছে এটা অতি চাঞ্চল ফোনত উপস্থিত আছে বিষ্ণু আপুনি আপোনাৰ পৰা সবিশেষ জানিম মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে এটা একাউণ্টৰ পৰা আৰু ইতিমধ্যে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই খবৰটোৰ পাছত আপোনাৰ ওচৰত অধিক কি তথ্য আছে বিষ্ণু হয় মই প্ৰথমে জনাই ল'ব বিচাৰিছো বাকি দেখা গৈছে যে আব্দুল মুতালেব নামৰ যিটো ফেচবুক একাউণ্টৰ পৰা মুখ্যমন্ত্ৰীক লাইভ চলি থকা অৱস্থাত মৃত্যুৰ ভাবুকি দিয়া হৈছিল সেই একাউণ্টটো বৰ্তমান ডিএক্টিভেট কৰা হৈছে এই মুহূৰ্তত আমি যেতিয়া চাইছিলো যে ডিএক্টিভেট কৰা হৈছে আব্দুল মুতালেব নামৰ ব্যক্তিজনৰ নামত থকা ফেচবুক একাউণ্টটো আৰু তাৰ অতি ভয়ংকৰ যে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীক 1 কোটি টকা কোনোবাই যদি দিয়ে তেনেহলে মুখ্যমন্ত্ৰীক হত্যা কৰিবলৈ সাজু আছো বুলি তেওঁ উল্লেখ কৰিছে কি মেছেজ দিছে তেওঁ পোষ্ট কৰিছে বুলি অত্যন্ত এটা উদ্বেগজনক খবৰ চিন্তনীয় খবৰ যে এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীক আজি স্বাধীনতা দিৱসৰ দিনটোতে এই ধৰণে লাইভ চলি থকা অৱস্থাত তেখেতে ভাষণ প্ৰদান কৰি থকা অৱস্থাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা তেওঁ স্বাধীনতা দিৱসৰ ভাষণ দি থকা অৱস্থাত এই ধৰণে মুকলিকৈ তেওঁক মৃত্যুৰ ভাবুকি দিছে আৰু লগতে চিন্তনীয় বিষয় এইটো যে তেখেতক ভাবুকি দিয়াৰ উপৰিও পাকিস্তান জিন্দাবাদ আৰু ভাৰত মুৰ্দাবাদ ধ্বনি মুৰ্দাবাদ বুলি তেওঁ পোষ্টত লিখিছে গতিকে অত্যন্ত চিন্তনীয় বিষয় যে পাকিস্তান সমৰ্থিত যি সময়ত জেহাদী অসমত বিভিন্ন প্ৰান্তৰ পৰা নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জেহাদী গ্ৰেপ্তাৰ হৈছে বিভিন্ন মডিউলৰ গোপনে কাম কৰি থকা সদস্য ইয়াৰ পৰা গ্ৰেপ্তাৰ হৈছে সেই সময়তে কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে স্বাধীনতা দিৱসৰ দিনটোতে এই ধৰণৰ ভাবুকি প্ৰদান কৰা বিষয়টোৱে কিন্তু অত্যন্ত উদ্বেগজনক আৰু চিন্তনীয় গৃহ বিভাগে কি ধৰণে এই পোষ্টটো গ্ৰহণ কৰে কিয়নো ইতিমধ্যে আমি যেতিয়া চাৰ্চ কৰিছিলো পোষ্টটোত তেওঁ নাম্বাৰ এটা উল্লেখ কৰিছে যে 9954390400 এই নাম্বাৰটোত তেওঁ কণ্টেক্ট কৰিবলৈ আনকি তেওঁক যোগাযোগ কৰিবৰ কাৰণেও তেওঁ আহ্বান জনাইছে কিন্তু আমি কিছু সময়ৰ পিছত যেতিয়া চাইছিলো যে তেওঁৰ আব্দুল মুতালেবৰ নামত থকা যিটো ফেচবুক একাউণ্ট আছে সেই একাউণ্টটো কিন্তু ইতিমধ্যে ডিএক্টিভেট কৰিছে গতিকে বিষয়টো এনেধৰণৰ হ'ব পাৰে যে হয়তো মুখ্যমন্ত্ৰীক তেওঁ ভয় খুৱাবৰ কাৰণে বা যে এটা জেহাদী চক্ৰ আছে তেওঁলোক যে সক্ৰিয় হৈ আছে তেওঁলোকে নিজৰ উপস্থিতি প্ৰমাণ দিবৰ কাৰণে হয়তো এনেধৰণে মুখ্যমন্ত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰিব পাৰে আৰু পৰিকল্পিতভাৱে কৰিব পাৰে কাৰণ তেওঁলোকে ইতিমধ্যে একাউণ্টটো ডিলিট কৰি দিয়া হৈছে ফেচবুকৰ পৰা কাৰণ তেওঁলোকৰ উদ্দেশ্য আছিল ভাবুকি প্ৰদান কৰা মুখ্যমন্ত্ৰীগৰাকীক আৰু তেওঁলোকৰ উপস্থিতি প্ৰমাণ কৰাৰ বাবে হয়তো তেওঁলোকে এনেধৰণে নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈ মুখ্যমন্ত্ৰীক মৃত্যুৰ ভাবুকি প্ৰদান কৰিছে আৰু তাৰ লগে লগে তেওঁলোকে কিন্তু একাউণ্টটো যোনে কৰিছে সেই একাউণ্টটো ডিএক্টিভেট কৰিছে বিষয়টো অত্যন্ত গম্ভীৰ ৰাজ্যৰ নিৰাপত্তাৰ ক্ষেত্ৰতো অত্যন্ত গম্ভীৰ বিষয় যিহেতু ইতিমধ্যে STF-এ নামনি অসমকে ধৰি বিভিন্ন প্ৰান্তত মধ্য অসমতো বা অন্যান্য প্ৰান্ততো জেহাদীৰ বিৰুদ্ধে জেএমবিৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই গ্ৰেপ্তাৰ কৰি আহিছে লস্কৰী তৈবাৰ সদস্য গ্ৰেপ্তাৰ হৈছে অসমত সেই সময়তে কিন্তু এতিয়া অভিযান যিহেতু চলি আছে সেই সময়তে কিন্তু মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে হত্যাৰ ভাবুকি দি পাকিস্তান জিন্দাবাদ ধ্বনি দি ভাৰত জিন্দাবাদ বুলি পোষ্ট কৰিছে ভাৰত মুৰ্দাবাদ বুলি পোষ্ট কৰিছে গতিকে বিষয়টো কিন্তু সৰু সুৰা বিষয় নহয় এই বিষয়টো যদি অধিক তদন্ত কৰে বা তদন্তৰ আওতালৈ যায় বা ফেচবুক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিলে নিশ্চয়কৈ এইটো একাউণ্টৰ ক'ৰ পৰা ক্ৰিয়েট কৰা হৈছিল বা ইয়াৰ আঁৰত কোন জড়িত হৈ আছে বা ইয়াৰ যদি IP এড্ৰেছ
পোৱা যায় তেনেহলে কিন্তু ইয়াৰ আঁৰত থকা যিগৰাকী ব্যক্তি বা যি সংগঠনে নাথাকক কিয় তেওঁলোকক কিন্তু উৎখাত কৰিব পৰা যাব কিন্তু চিন্তনীয় বিষয় এইটোৱেই যে এই মুহূৰ্তত কিন্তু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক এই ধৰণে মৃত্যুৰ ভাবুকি দিয়া 1 কোটি টকা দিলে তেওঁ প্ৰাণনাশ কৰাৰ ভাবুকি দিয়াৰ বিষয়টো কিন্তু অত্যন্ত উদ্বেগজনক আৰু ৰাজ্যখনৰ কাৰণে কিন্তু চিন্তনীয় এটা বিষয় হয় বিষ্ণু ইতিমধ্যে এই যেটো অতি ভয়ংকৰ এটা ঘটনা সংঘটিত হৈছে আসলতে মৰখা বুলি ক'ব লাগিব মুখ্যমন্ত্ৰীগৰাকীৰ ফেসবুক একাউণ্টত বা ফেসবুকৰ লাইভত তেখেতক হত্যাৰ ভাবুকি প্ৰদান কৰা হ'ল এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ ফালৰ পৰা আপোনালোকক কিবা জনোৱা হৈছে নেকি আপোনাৰ ওচৰত কিবা তথ্য আছে নেকি এই মুহূৰ্তত যেহেতু আৰক্ষীয়ে যেহেতু পোষ্টটো কৰিছে কৰাৰ পিছত ডিলিট কৰিছে যদিও বহুজনৰ হাতত এই পোষ্টটোৰ স্ক্ৰীনশ্বট ইতিমধ্যে আছে আৰু আৰক্ষীয়ে নিজাববীয়াকৈ এই মুহূৰ্তত তেওঁলোকে কি ব্যৱস্থা লৈছে আমি জানিব পৰা নাই কিন্তু নিশ্চয় অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় চিন্তনীয় বিষয় গতিকে নিশ্চয় আৰক্ষীয়ে তাৎক্ষণিকভাৱে ইয়াৰ তদন্ত আৰম্ভ কৰিব আৰু যেহেতু এতিয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচী চলি আছে মুখ্যমন্ত্ৰী তাত ব্যস্ত আছে তেওঁ নিজেও গম পোৱা নাই কিছু সময়ৰ পিছত হয়তো তেওঁ গম পাব গতিকে এই বিষয়টো গৃহ বিভাগে মুখ্যমন্ত্ৰী যেহেতু নিজে গৃহ বিভাগৰ দায়িত্বত আছে গতিকে হয়তো অত্যন্ত কঠোৰভাৱে আৰক্ষীয়ে ইয়াৰ তদন্ত আৰম্ভ কৰিব খুব অতি শীঘ্ৰেই আৰু ইয়াৰ আঁৰত থকা যি চক্ৰ আছে বা যিজন ব্যক্তি আছে বা যি সংগঠন আছে তেওঁলোক হয়তো অতি শীঘ্ৰেই জালত পৰাৰ সম্ভাৱনা আছে কিন্তু ফেসবুকত থকা যেটো একাউণ্ট আছিল সেই একাউণ্টটো কিন্তু ইতিমধ্যেই ডিএক্টিভেট কৰিছে গতিকে কোনো লোকে যদি ইয়াৰ তথ্য প্ৰমাণ ৰাখিছে তেনেহলে হয়তো অতি শীঘ্ৰেই অসম আৰক্ষী যেহেতু অত্যন্ত এই ক্ষেত্ৰত স্মাৰ্ট গতিকে অসম আৰক্ষী হয়তো শীঘ্ৰেই ইয়াৰ আঁৰত থকা ব্যক্তি বা দল সংগঠন যদি কোনো জড়িত হৈ আছে জেহাদী সংগঠন যদি জড়িত হৈ আছে তেনেহলে কিন্তু খুব শীঘ্ৰেই ই জালত পৰাৰ সম্ভাৱনা আছে ধন্যবাদ জনাইছো বিষ্ণু শইকীয়া পৰৱৰ্তী সময়ত আমি অধিক তথ্যৰ বাবে পুনৰ আপোনাৰ সৈতে সংযুক্ত দেশবাসীয়ে উদযাপন কৰিছে দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস লালকিল্লাত ত্ৰয়োদশবাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পাছতেই লালকিল্লাৰ চৌহদত প্ৰধানমন্ত্ৰীক জনোৱা হ'ল গাৰ্ড অফ অনাৰ লালকিল্লাত গাৰ্ড অফ অনাৰ গ্ৰহণৰ পাছতেই 80 সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাত 21টা টুপধ্বনিৰে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী We have perhaps one of the most beautiful moments of the morning. The Prime Minister is among the people, greeting them, exchanging smiles, waving to them, and you can see the excitement on every face. For many here, this may be the first time they have seen the Prime Minister up and close. And just look at the children. Those wide smiles, those excited faces, those little waves. For them, this is not just another Independence Day. This is a memory they may carry with them for the rest of their lives. Years from now, they may look back and say, yeah, I was there. I saw the Prime Minister up and close. Each and every one of those 2,500 plus students, cadets,
young minds are facing towards one centric point. The person who encourages them, the person who looks after their future, who thinks about them, who talks about their future being the future of the country as well as humanity. One of the people have crammed at the railings of those enclosures. They all wish to see their honorable, their beloved Prime Minister. A once-in-a-lifetime opportunity, rather, for many of them, which might not come in their lifetimes again. The Prime Minister, whose address they had eagerly waited for, who addressed them, their dreams, their aspirations, who talked about their future, who talked about Vasudhaiv Kutumbakam, who talked about Sankalp Se Samriddhi. That's exactly the moment of happiness. सामान्य एनक्लोजर्स के बाद एक बार फिर से पहुंचे हैं युवा शक्ति के बीच में, प्रत्यक्ष संवाद करते हुए भी नजर आते हैं। और एक बार फिर से, चूंकि अब ये कुछ अंतिम क्षण हैं, तो हर कोई चाहता है कि वो माननीय प्रधानमंत्री महोदय के बहुत नजदीक आए, उनसे प्रत्यक्ष संवाद करे, उनके साथ सेल्फी ले। और यही वो यादें हैं जो जीवन भर वो अपने साथ रखेंगे। चिरस्मरणीय ये स्मृतियां हैं जिनको वो समेट कर इस स्वाधीनता दिवस समारोह से अपने साथ ले जाएंगे। The vision of a rising space sector, scientific research, sustainable living industries, green and non-fossil energy, never seen before, speed and scale of infrastructure development, record number of existing, expanding in new metro rail services, intra and intercity metros, the Namo Bharat, cleaner and greener stations, new freight corridors, indigenous locomotives for goods and passengers under the Vande Bharat scheme, a growing sports superpower, preferred destination for medical tourism, a major... ইফালে স্বাধীনতা দিৱসত লালকিল্লাত প্ৰথমবাৰলৈ গুঞ্জৰিত হ'ল বন্দে মাতৰম। স্বাধীনতাৰ পাছত প্ৰথমবাৰলৈ লালকিল্লাত বাজিল বন্দে মাতৰম ধ্বনি। আজি এই দিনটোক ঐতিহাসিক দিন আখ্যা দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বন্দে মাতৰমৰ 150 বছৰ পূৰ্তি উপলক্ষে স্বাধীনতা দিৱসৰ অনুষ্ঠানত লালকিল্লাত ভাৰতীয় সেনাৰ বেণ্ডে পৰিৱেশন কৰিলে বন্দে মাতৰমৰ সুৰ। লগতে ভাৰতীয় বায়ু সেনাৰ Mi-17 হেলিকপ্টাৰে পুষ্পবৃষ্টি কৰাৰ লগতে প্ৰদৰ্শন কৰিলে বন্দে মাতৰম লিখা পতাকাও। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অনুষ্ঠিত কৰা হ'ল এই বৰ্ণাঢ্য কাৰ্যসূচী। বন্দে মাতৰমৰ পাছত পৰিৱেশন কৰা হ'ল ৰাষ্ট্ৰীয় সংগীত জনগণ মন।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পাছতেই লালকিল্লাত দেখিবলৈ পোৱা গ'ল পুষ্পবৃষ্টি। After the hoisting of the national flag by the Honorable Prime Minister and the 21-gun salute, flower petals being showered at the venue by two Mi-17 helicopters of the Indian Air Force, one trooping the national flag and the other trooping of Vande Mataram. The captains of the helicopters, Wing Commander Rajat and Squadron Leader Ankit Varshane. What a sight to behold! वंदे मातरम के 150 वर्ष पूरे होने के शुभ और पावन अवसर पर Mi-17 हेलीकॉप्टर अपने तप, त्याग और बलिदान से आजादी के एकमात्र लक्ष्य को लेकर के अपनी पूरी जिंदगी खपा दी। पूज्य बापू समेत सभी स्वातंत्र सेनानियों को बलिदान की महान परंपरा जगाने वाले महान क्रांतिकारियों को आज मैं श्रद्धापूर्वक नमन करता हूं। आज जो इस समारोह में उपस्थित है उन सब के लिए आज एक ऐतिहासिक पल भी है। आजादी के बाद 15 अगस्त को लाल किले पर पहली बार वंदे मातरम गूंज रहा है। आज जब हम देश के लोग वंदे मातरम के 150 वर्ष मना रहे हैं तो इससे बड़ा उत्तम अवसर क्या हो सकता है। লালকিল্লাৰ ভাষণত সপ্তধাৰা শক্তিৰ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সপ্তধাৰাৰ প্ৰথম শক্তি হৈছে উৎপাদন, সপ্তধাৰাৰ দ্বিতীয় শক্তি হৈছে কৃষি আৰু খাদ্য সংসাধন, প্ৰযুক্তি আৰু উদ্ভাৱন সপ্তধাৰা হৈছে তৃতীয়টো শক্তি, সপ্তধাৰাৰ চতুৰ্থ শক্তি হৈছে গতি শক্তি, সপ্তধাৰাৰ পঞ্চম শক্তি প্ৰতিৰক্ষা ৰক্ষাত আত্মনিৰ্ভৰশীলতা, গ্ৰীণ আৰু ব্লু ইকনমি সপ্তধাৰাৰ ষষ্ঠ শক্তি, ভাৰতক সফ্ট পাৱাৰৰূপে গঢ়াটো হৈছে সপ্তধাৰাৰ সপ্তম শক্তি। आने वाले 5-7 साल में जो पिछले 5-7 दशक में नहीं हुआ वो सप्तधारा के सामर्थ्य से, शक्ति से हम देश को नई ऊंचाई, नई गति देंगे और नए लक्ष्यों को पार करने वाला सामर्थ्य देंगे। और इसके साथ साथ देश की युवा शक्ति का सामर्थ्य का भरपूर राष्ट्र निर्माण में उपयोग होगा, उनकी शक्ति जोड़ी जाएगी। आने वाले दिनों में जब मैं सप्तधारा की बात करता हूं, सप्तधारा की पहली शक्ति है मैन्युफैक्चरिंग पावर। मेरे प्यारे देशवासियों, हमें मैन्युफैक्चरिंग सेक्टर को बहुत आगे बढ़ाना होगा और प्रोडक्शन बढ़ाने के साथ साथ हमें छोटे छोटे पुर्जे भी बनाने हैं और बड़े बड़े प्रोडक्ट भी बनाने हैं। पूरा वैल्यू चेन हमारा होना चाहिए और उसे लेकर के चलना। हमें कंपोनेंट भी चाहिए और हमें कंप्लीट मैन्युफैक्चरिंग भी चाहिए, कंप्लीट प्रोडक्ट भी चाहिए। डिजाइन से लेकर मैन्युफैक्चरिंग तक भारत को ग्लोबल सप्लाई चेन का भरोसामंद केंद्र बनना होगा। इसके लिए मैं 3 चीजों पर विशेष जोर देना चाहता हूं। मैन्युफैक्चरिंग के क्षेत्र में जो मेरे भाई बहन हैं, ये समय का ये अवसर है, इस अवसर को जाने मत दें और इसके लिए हमें कॉस्ट, क्वालिटी और स्केल इसके विषय में वैश्विक मानदंडों से खरा उतरना पड़ेगा। ভাৰতৰ যুৱ প্ৰজন্মই দেশৰ মূল প্ৰাধান্য। দেশৰ যুৱ প্ৰজন্মলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বাৰ্তা। দেশৰ 1 কোটি যুৱ প্ৰজন্মক দিয়া হ'ব এআইৰ প্ৰশিক্ষণ। যুৱ প্ৰজন্মৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। বিভিন্ন পৰীক্ষাৰ বাবে বিনামূলীয়া অনলাইন কোচিঙৰ ব্যৱস্থা কৰিব চৰকাৰে। हमने पिछले दिनों एआई इंपैक्ट समिट किया था।
एआई का विस्तार बहुत तेजी से बढ़ रहा है। लाल किले से मैं देश के नौजवानों के लिए घोषणा करना चाहता हूं। हमने तय किया है कि आने वाले 1 वर्ष में 1 करोड़ युवाओं को एआई स्किल के लिए ट्रेनिंग देने का हम काम करेंगे, ताकि हमारा देश का नौजवान एआई की दुनिया में भी नेतृत्व करने का सामर्थ्य हमारे मध्यम वर्गीय परिवारों के सामने एक बहुत बड़ा बोझ बन चुका है। कोचिंग क्लासेस की स्पर्धा। हर माँ बाप को लग रहा है कि कोचिंग क्लास में बच्चे को नहीं भेजा तो हम प्रतिष्ठित परिवार नहीं है। इन गरीब और मिडिल क्लास परिवारों की हम चिंता करते हुए हजारों करोड़ रुपए का उनका खर्च है वो भी बचे, बेटे भी अपने आसपास रह सके, उनकी देखभाल हो सके, परिवार पर आर्थिक बोझ ना आए। और इसलिए हमने युवाओं के लिए विभिन्न परीक्षाओं की फ्री ऑनलाइन कोचिंग हमने करने का निर्णय किया है। डिजिटल पब्लिक इंफ्रास्ट्रक्चर है, हमारे पास उत्तम टैलेंट है, टीचर्स हैं। उन संसाधनों को जोड़ करके हम देश के नौजवानों को फ्री कोचिंग देने का एक पूरा नेटवर्क हम खड़ा करने वाले हैं। খানাপাৰা ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিলে জাতীয় পতাকা, তিৰংগা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতেই হেলিকপ্টাৰে খানাপাৰাত কৰা হ'ল পুষ্পবৃষ্টি। ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল'লে ২৭টা প্লাটুন। বাতৰিৰ পৰা বিদায় লৈছো। ধন্যবাদ। अक्कर बक्कर बम्बे बो घरत कोनটো টিএমটি